তিনি সন্তানৰ মাতৃ পলাল 4 সন্তানৰ পিতৃৰ লগত কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকিছে বাঘৰ ছাল ভতিজাকে পলুৱাই নিলে খুৰীয়েকক বৰপেটাৰ কয়াকুছিত এক আজব ঘটনা সংঘটিত হৈছে কপাৰটাৰী গাঁৱৰ 3 সন্তানৰ মাতৃ পলাল একে গাঁৱৰে 4 সন্তানৰ পিতৃ জাহিদুল ইছলামৰ লগত দিছে যে আমার গাড়ির তলত ফেলে মারব মারার পিছত যি হয় হবই পয়সার আমার কমি নাই তখন তুরিটো নিবা লাগে নিমে মানুষে যি করবা পারে করে থাকক জাইদুল লড়া নাই তিনটা নাকি আপি আছে দীৰ্ঘদিনৰ পৰা দুয়োৰে মাজত চলি আছিল প্ৰেমৰ সম্পৰ্কৰ কথা গম পোৱাত ৰাজহুৱাভাৱে বিচাৰ হৈছিল দুয়োৰে মাজত পুনৰ সম্পৰ্ক হলে ৰাইজে জৰিমনা বিহাৰ সিদ্ধান্ত লৈছিল কিন্তু সমাজৰ বান্ধোনক উফৰাই জাহিদুল ইছলামে পলুৱাই নিলে খুৰীয়েকক ৰাতি আমি থানাত জানাইছো কথাটো জানাইছো আৰু এতিয়া আমি যাই তাৰমানে থানাত এজাহাৰটো দিছো এজাহার দিয়ে আমি গুছি আহিলো এতিয়া আমি কথাটো তাৰমানে আমি ৰাইজৰ ওচৰতে কৈ আছো বা আমি সবতাতে কৈ আছো তেনে হুক্ক বিচাৰ যেটো সেইটো লাগে ঘৰৰ পৰা ঔষধ আনিবলৈ যোৱাৰ সুযোগ লৈ অলংকাৰ নগদ ধন লৈ জাহিদুলৰ সৈতে পলাই যোৱাৰ অভিযোগ পৰিয়ালৰ ইফালে ঘটনাৰ সন্দৰ্ভত মহিলাগৰাকীৰ পৰিয়ালে কয়াকুছি আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ কয়াকুছিৰ পৰা ইছফাকুৰ ৰহমানৰ ৰিপৰ্ট নেশ্যন এনি